নমস্কাৰ অসমীয়া সাজপাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মেখেলা চাদৰৰ ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আজি বিশেষকৈ মাটিশালৰ কাপোৰ লৈ আহিছোঁ। মাটিশালত বোৱা মাছৰাইজ কটনৰ যোৰা, মাটিশালৰ নুনিৰ চাদৰ, গাড়ী দিয়া নুনিৰ চাদৰ আৰু পিয়ৰ টচৰ যোৰা, এই সকলোবিলাকেই আজিৰ ভিডিঅ'টোত আপোনালোকৰ মাজলৈ লৈ আহিম। গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে পলম নকৰোঁ, আজি কালেকশ্যনসমূহৰ মাজলৈ যাওঁ। আজি প্ৰথমতে আপোনালোকক মাটিশালত বোৱা গাড়ী দিয়া নুনিৰ চাদৰ দেখাই দিছোঁ। চাব, এইবিলাক হ'ব মাটিশালত বোৱা গাড়ী দিয়া নুনিৰ চাদৰ। খুবেই বেছি ধুনীয়া হয়, গৰমত পিন্ধিবৰ কাৰণে ভাল পাব। এইখন আছে, এয়া চাওক, আজাৰ ফুলীয়া কালাৰত আহিব পাৰিটো আৰু ফুলটো এনেকৈ আঁচলত কৰা থাকিব, বৰফিঘাৰ কাম কৰা থাকিব, খুব ধুনীয়া হয়। গাড়ী দিয়া নুনিৰ চাদৰ হ'ব, মাটিশালত বোৱা, আমাৰ ধেমাজিৰ থলুৱা শিপিনীসকলে বোৱা চাদৰ হ'ব এইবিলাক। এইখন চাদৰখন হ'ব চাওক, এয়া মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব আৰু ভাল লাগিলে এনেকুৱা এখন চাদৰ আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1200 ৰুপিজ, 1200 টকা মাত্ৰ। পচন্দৰ ঠাইত পৰিলে স্ক্ৰীনশ্বট ল'ব, লৈ আমাৰ নাম্বাৰ দিয়াই আছে 9401349031, আমাৰ নাম্বাৰৰ লগত যোগাযোগ কৰিব। ইয়াৰ পাছতে এইখন এখন আছে চাওক, গ্ৰীণ কালাৰৰ পাৰীত আহিব, এয়া গ্ৰীণ কালাৰৰ পাৰীত আহিব, আচলত এনেকৈ গ্ৰীনেৰে বৰফিঘাৰ কাম কৰা থাকিব, খুব ধুনীয়া ধুনীয়া। মাটিশালত বোৱা গাড়ী দিয়া নুনিৰ চাদৰ হ'ব আৰু এনেকুৱা চাদৰসমূহ আপোনালোকে গৰমত যিকোনো এখন মেখেলাৰ লগত মিলাই পেলাই পিন্ধিবৰ বাবে খুব বেছি আৰাম অনুভৱ কৰিব। আচলটো এনেকৈ ৰখা হৈছে, ইয়াতে দহি কৰা হোৱা নাই। যদি আপোনালোকক দহি কৰি দিব লাগে তেতিয়াও জনাব, আমি দহি কৰাই দিম আপোনালোকক। আৰু দহি কৰি দিয়াৰ কাৰণে আপোনালোকে 100 টকা এটা আমাক বেছিকৈ দিব লাগিব। আৰু দহি যিবিলাকত কৰা হোৱা নাই সেই চাদৰসমূহ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1200 টকা মাত্ৰ, 1200 অনলি। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব, লৈ আমাৰ নাম্বাৰ দিয়াই আছে, আমাৰ নাম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব। ইয়াৰ পাছতে এইখন এখন আছে, ৰাণী পিংক কালাৰত আছে পাৰীটো। চাব, এয়া ৰাণী পিংক কালাৰত আছে পাৰীটো আৰু আচলত এনেকৈ ৰাণী পিংকেৰে ফুলৰ কাম কৰা আছে, মাজে মাজে এনেকৈ মাল্টি কালাৰত বুটাৰ কাম কৰা আছে, ৰাণী পিংক, অৰেঞ্জ আৰু ব্লেকেৰে কৰা আছে। চাওক, এয়া মাটিশালত বোৱা গাড়ী দিয়া নুনিৰ চাদৰ হ'ব। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। প্ৰাইজ আহিব 1200 ৰুপিজ, 1200 টকা মাত্ৰ। ইয়াৰ পাছতে এইখন এখন আছে চাওক, খুব ধুনীয়া ৰেড কালাৰত আহিব পাৰীটো আৰু আচলৰ ফুলটো চাওক, ৰেড আৰু বেবী পিংক কালাৰেৰে কৰা আছে, ৰেড আৰু বেবী পিংকেৰে আচলৰ ঘাই কামটো কৰা আছে, খুব ধুনীয়া দেখিছেনে? এয়া বহুত বেছি ধুনীয়া হয়। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব, লৈ আমাৰ নাম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব। প্ৰাইজ আহিব 1200 ৰুপিজ, 1200 টকা মাত্ৰ। এইখন এখন আছে ৰয়েল ব্লু কালাৰত, বহুতে বিচাৰি থাকে আমাক, এয়া ৰয়েল ব্লু কালাৰত। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। এইখন এখন আছে ৰয়েল ব্লুতে, এইখন আছে ৰেড কালাৰৰ পাৰী আৰু আচলত ৰেডেৰে ফুলৰ কাম কৰা আছে। চাব, আৰু চাদৰখনৰ মাজভাগত গেৰ দিয়া আছে। চাব, খুব ধুনীয়াকৈ ডাঙৰকৈ এটা গেৰৰ কাম কৰি দিয়া হৈছে। এয়া চাওক, মাজভাগত এনেকৈ ধুনীয়াকৈ গেৰৰ কাম কৰি দিয়া হৈছে, আচলত এনেকৈ ফুলৰ কাম কৰা আছে। এয়া চাওক, আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া আছে। ৰেড কালাৰৰ পাৰীত আহিব চাদৰখন আৰু মাজত এনেকৈ গেৰৰ কাম কৰি দিয়া থাকিব। আৰু এই চাদৰখন আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1550 ৰুপিজ, 1550 টকাত গেৰ দিয়া চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। আৰু যিবিলাকৰ গেৰ দিয়া হোৱা নাই সেইবিলাক ল'ব পাৰিব 1200 ৰুপিজ, 1200 টকা মাত্ৰ। ইয়াৰ পাছতে এইখন এখন চাব, পাৰি দিয়া হোৱা নাই ইয়াতে, এয়া হ'ব আচলৰ কাম, ৰেডেৰে কৰা আছে, বিচনী ঘাইৰ কাম কৰি দিয়া আছে, মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া আছে। চাওক, এয়া এই চাদৰখনত পাৰি দিয়া হোৱা নাই। এয়া প্ৰাইজ একে থাকিব 1200 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। পাৰি নিদিয়া আৰু এখন আছে আজাৰ ফুলীয়া কালাৰত হ'ব, এইখন চাওক, এয়া বিচনী ঘাইৰ কাম কৰা থাকিব, মাজে মাজে এনেকৈ বুটা দিয়া থাকিব। কোৱালিটি বহুত বেছি ভাল পাব। ধেমাজিৰ মাটিশালৰ কাপোৰৰ কথা সকলোৱে জানেই আৰু আমি আপোনালোকক প্ৰায়বিলাকে এনেকুৱা ধৰণৰ কাপোৰে দেখুওৱাৰ চেষ্টা কৰোঁ। গতিকে নিশ্চিন্ত মনে আপোনালোকে আমাৰ পৰা কাপোৰসমূহ ক্ৰয় কৰিব পাৰে। এইখন এখন আহিব ব্লেক কালাৰৰ পাৰীত। চাব, এয়া পাৰীটো আহিব ব্লেক কালাৰত আৰু আচলত এনেকৈ ব্লেকেৰে ফুলৰ কাম কৰা থাকিব, খুব ধুনীয়াকৈ বৰফিঘাৰ কাম কৰি দিয়া আছে ব্লেক কালাৰত আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া থাকিব। এয়া প্ৰাইজ আহিব 1200 ৰুপিজ। ভাল লাগিলে মই এনেকৈ থাকোঁতে স্ক্ৰীনশ্বট ল'ব, লৈ আমাৰ নাম্বাৰ দিয়াই আছে 9401349031, আমাৰ নাম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব। ইয়াৰ পাছতে এইখন এখন আছে
ৰেড কালাৰৰ পাৰিত আহিব আৰু আচলত কেছৰ কাম কৰা আছে চাওক এয়া আচলত কেছৰ কাম কৰা আছে পাৰিটো আহিব ৰেড কালাৰত আৰু এনেকৈ মাজে মাজে এয়া ডবোৱাৰ কাম কৰি দিয়া হৈছে এয়া চাওক প্ৰাইস আহিব 1200 रुपीस 1200 টকা মাত্ৰ এখন আছে ৰেড কালাৰৰ পাৰিতে আছে আৰু আচলত কেছৰ কাম কৰি দিয়া হৈছে এয়া চাওক খুব ধুনিয়া দেখিছেনে এয়া আচলত এনেকৈ কেছৰ কাম কৰা আছে প্ৰাইস আহিব 1200 रुपीस ইয়াৰ পাছতে এখন আছে পিংক কালাৰৰ পাৰিত চাওক পিংক কালাৰৰ পাৰিত হ'ব আৰু আচলত খুব ধুনিয়াকৈ এনেকৈ কেছৰ কাম কৰি দিয়া হৈছে মাজে মাজে এনেকৈ ডবোৱাৰ কাম কৰি দিয়া হৈছে বুটাৰ ডিজাইনত আৰু ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে পিংক কালাৰত চাওক পাৰিটো আহিব পিংক কালাৰত আচলত এনেকৈ কেছৰ কাম কৰা থাকিব আৰু প্ৰাইস আহিব 1200 रुपीस 1200 টকা মাত্ৰ ইয়াৰ পাছতে সকলোৱে বিচাৰি থকা এয়া এখন আছে মুগা কালাৰৰ পাৰিত আছে আৰু আচলত এনেকৈ মুগা কালাৰেৰে বিচনি ঘাইৰ কাম কৰি দিয়া হৈছে মাজে মাজে বুটাৰ কাম কৰি দিয়া হৈছে এয়া চাওক খুব ধুনিয়া মুগা কালাৰৰ পাৰিত আহিব পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে ৰেড কালাৰৰ পাৰিত এনেকৈ কেছৰ কাম কৰা আছে আচলত এয়া পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে ব্লেক কালাৰত আগৰ দেখুৱাই গৈছো এখন ব্লেকত আৰু এখন আছে মুগা কালাৰত এনেকুৱা ধৰণৰ যথেষ্টখিনি চাদৰ আমাৰ ষ্টকত আছে যদি আপোনালোকৰ ভাল লাগে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এখন দেখাই দিছো চাব পিওৰ নুনিৰ চাদৰ হ'ব এখন চাওক মেৰুন কালাৰত আহিব পাৰিটো আৰু আচলত এনেকৈ খুব ধুনিয়াকৈ ফুলৰ কাম কৰা আছে চাওক এয়া বৰফি ঘাইৰ কাম কৰা আছে মেৰুন ইয়েলো অৰেঞ্জ এনেকৈ মাল্টি কালাৰত কাম কৰা আছে আৰু মাজে মাজে চাওক এয়া খুব ধুনিয়া পিওৰ নুনিৰ চাদৰ হ'ব মাজত এনেকৈ গেৰো দিয়া থাকিব এখন চাওক মাজত এনেকৈ ধুনিয়াকৈ গেৰৰ কাম কৰা থাকিব পিওৰ নুনিৰ চাদৰ হ'ব এখন আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2150 रुपीस 2150 টকাত এই ধুনিয়া চাদৰখন আপোনালোকে পাই আছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে আপোনালোকক পিওৰ টছৰ চাদৰ দেখাইছো চাব পিওৰ টছৰ মাটি শালত বোৱা খুব ধুনিয়া চাদৰ দেখিছেনে এনেকৈ বৰফি ঘাইৰ কাম কৰা আছে ওপৰত কেছৰ কাম কৰা আছে যথেষ্ট ধুনিয়া চাওক মই ওচৰৰ পৰা দেখুৱাইছো এয়া ওপৰত এনেকৈ কেছৰ কাম কৰা আছে আৰু মাজত এয়া চাওক মাল্টি কালাৰত বৰফি ঘাইৰ কাম কৰা আছে ইয়াতে 4টা মান কালাৰ মিলাই কাম কৰা হৈছে এই সকলোবিলাক হাতেৰে মিলাই কৰা হৈছে অৰেঞ্জ আছে মেৰুন আছে ৰেড আছে আৰু গ্ৰীন আছে 4টা কালাৰত কাম কৰা হৈছে ওপৰলৈ কেছৰ কাম আৰু মাজে মাজে খুব ধুনিয়াকৈ বুটাৰ কাম কৰি দিয়া হৈছে চাওক এয়া মাল্টি কালাৰত মাজে মাজে বুটাৰ কাম কৰা আছে এয়া চাওক যথেষ্ট ধুনিয়াকৈ মাল্টি কালাৰত বুটাৰ কাম কৰি দিয়া হৈছে এয়া হ'ব আচলৰ কাম খুব ধুনিয়া চাওকচোন এয়া বহুত বেছি ধুনিয়া হয় পাৰিটো আহিব মেৰুন কালাৰত এনেকৈ ৰিহাৰ পাৰিত কৰা আছে কাম আৰু আচলত এনেকৈ পকুৱা দহি বাটিবৰ কাৰণে সূতা ৰাখি দিয়া হৈছে এই চাদৰখন যদি আপোনালোকৰ ভাল লাগিছে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2650 रुपीस 2650 টকাত এই ধুনিয়া চাদৰখন আপোনালোকে আমাৰ পৰা পাই আছে যদিহে ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 2650 रुपीस সেম কালাৰত সেম ডিজাইনত আৰু এখন চাদৰ আছে চাওক এয়া সেম কালাৰ আৰু সেম ডিজাইন হ'ব আৰু প্ৰাইস আহিব 2650 रुपीस ইয়াতে কালাৰ যেহেতু যথেষ্টখিনি আছে আৰু হাতেৰে মিলাই সকলোবিলাক কৰিব লগা হৈছে সেইভাবে চাদৰখন অকনমান প্ৰাইসটো বেছিকৈ লোৱা হৈছে ইনে আমি এনেকুৱা ধৰণৰ চাদৰসমূহ আপোনালোকক 2500 তে দিও আৰু এইখন চাদৰত যেহেতু হাতেৰে কাম কৰা হৈছে বৰফি ঘাইৰ কালাৰ বিলাক বেলেগ কৰা হৈছে সেইভাবে এই চাদৰখনৰ প্ৰাইসটো অকনমান বেছিকৈ আহিছে 2650 रुपीस যদিহে পছন্দৰ শাৰীত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু যদি আপোনালোকক এনেকুৱা জোৰাও বনাই দিব লাগে তেতিয়াও আমাক জনাব পাৰে আমি আপোনালোকক এনেকুৱা ধৰণৰ জোৰাও বনাই দিয়াৰ চেষ্টা কৰিম ইয়াৰ পাছতে এখন আছে চাওক মেৰুন কালাৰৰ পাৰিত আছে
ৰিহা চাদৰ হ'ব কেছ বসা আৰু মেৰুনেৰে আচলত কেছৰ কাম কৰা আছে মাজটো প্লেইনকৈ কৰা আছে আৰু কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাব ব্লেক টছ বোৱা আমাৰ ঘৰতে বোৱা পিওৰ টছৰ ৰিহা চাদৰ হ'ব এইবিলাক মাটিশালৰ কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাব ইয়াতে কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2300 रुपीस 2300 টকাত এই ধুনিয়া চাদৰখন আপোনালোকে পাই আছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে এইখন আছে চাওক সেম ডিজাইনত হ'ব মেৰুন কালাৰত পাৰি আৰু মেৰুন কালাৰত কেছৰ কাম কৰা হৈছে এইখন আছে ৰেড কালাৰৰ পাৰিত আৰু ৰেড কালাৰেৰে কেছৰ কাম কৰা আছে চাওক এয়া আসলত এনেকৈ ৰেডেৰে কেছৰ কাম কৰা আছে পাৰিটো আহিব ৰেড কালাৰত পিওৰ টছৰ ব্লেক টছ বোৱা চাদৰ হ'ব এইবিলাক ৰিহা চাদৰ কেছ বসা আৰু পছন্দৰ শাৰীত পৰিলে ল'ব পাৰিব 2300 रुपीस ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইখন আছে চাওক আসলত কেছৰ কাম কৰা আছে এনেকৈ পাৰিটো আহিব মেৰুন কালাৰত এয়া পাৰিটো আহিব মেৰুন কালাৰত আৰু আসলত এনেকৈ কেছৰ কাম কৰা আছে আৰু মাজে মাজে চাব খুব ধুনিয়াকৈ বুটাৰ কাম কৰি দিয়া হৈছে এয়া চাওক মাজে মাজে ঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে কোৱালিটি যথেষ্ট ভাল পাব ব্লেক টছ বোৱা আমাৰ ঘৰতে বোৱা ৰিহা চাদৰ হ'ব এইবিলাক আৰু ভাল লাগিলে ল'ব পাৰিব 2500 रुपीस এই চাদৰখন আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2500 रुपीस 2500 টকা মাত্ৰ ইয়াৰ পাছতে এইখন আছে চাব পিওৰ টছৰ চাদৰ পাৰিটো আহিব ৰেড কালাৰত এয়া পাৰিটো আহিব ৰেড কালাৰত ওপৰত কেছৰ কাম আৰু মাজত এনেকৈ এটা ফুলৰ কাম কৰা আছে খুব ধুনিয়াকৈ কৰা আছে চাওক এয়া আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে এয়া আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2500 रुपीस 2500 টকাত এই ধুনিয়া চাদৰখন আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পিওৰ টছৰ সিঙ্গল মেখেলা দেখাইছো চাব এইখন আছে উকা মেখেলা পিওৰ টছৰ উকা মেখেলা আমাৰ ঘৰত বোৱা মেখেলা হ'ব যথেষ্ট ডাঠ পিচ আৰু আহল বহল 38 পান্নাৰ মেখেলা হ'ব ব্লেক টছ বোৱা আৰু এনেকুৱা এখন মেখেলা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2200 रुपीस 2200 টকাত এনেকুৱা এখন মেখেলা আপোনালোকে আমাৰ পৰা পাই আছে ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইখন দেখাইছো চাওক পিওৰ টছৰে মেখেলা হ'ব এয়া খুব ধুনিয়া একেবাৰে নতুন এটা ডিজাইন চাওক আসলত এনেকৈ সি গ্ৰীন আৰু সিলভাৰ গুণাৰে কাম কৰা আছে আৰু মাজত এটা এনেকৈ ফুলৰ কাম কৰি দিয়া হৈছে খুব ধুনিয়া ডিজাইনটো চাওক মই ওচৰৰ পৰা দেখুৱাইছো আৰু ওপৰলৈ এলাইন বুটাৰ কাম কৰি দিয়া হৈছে এয়া চাওক বহুত বেছি ধুনিয়া হয় আৰু পছন্দৰ শাৰীত পৰিলে এই মেখেলাখন আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2500 रुपीस সিলভাৰ গুণা সি গ্ৰীনেৰে কাম কৰা আছে আৰু মাজৰ ফুলপা ৰেড আৰু সি গ্ৰীনেৰে কৰা আছে ওপৰলৈ এলাইন বুটা দিয়া আছে প্ৰাইস আহিব 2500 रुपीस 2500 টকাত এনেকুৱা এখন মেখেলা আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব ইয়াৰ পাছতে এখন আছে এইখন চাওক ৰেড কালাৰত ফুলৰ কাম কৰা আছে আৰু ওপৰলৈ এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে এয়া চাওক তলতে এনেকৈ এটা ফুলৰ কাম আৰু ওপৰলৈ বুটাৰ কাম কৰা আছে পান্না আহল বহল থাকিব পিওৰ টছৰ আমাৰ ঘৰত বোৱা মেখেলা হ'ব আপোনালোকে জানে আমাৰ ঘৰত বোৱা কাপোৰত আমি কোনো ধৰণৰ মাৰৰ ব্যৱহাৰ নকৰো গতিকে কাপোৰখন যেনেকুৱা কেমেৰাত দেখিছে আপোনালোকে তেনেকুৱাই পাব চাওক একদম কোমল হ'ব চাওক কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই আৰু ডাঠ পিচ কাপোৰ পাব আৰু এই মেখেলাখন ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 2600 रुपीस 2600 টকাত এই মেখেলাখন পাই আছে ভাল লাগিলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এপটিয়া ফুলৰ মেখেলা দেখাই দিছো চাব পিওৰ টছৰ এয়া এইখন আছে ৰেড আৰু ব্লেকৰে কৰা এপটিয়া ফুলৰ মেখেলা হ'ব ওপৰলৈ এনেকৈ কাখৰি কাম কৰা থাকিব এয়া চাওক আমাৰ ঘৰতে বোৱা মেখেলা ভাল লাগিলে ল'ব পাৰিব 2450 रुपीस 2450 টকাত এই মেখেলাখন আপোনালোকে আমাৰ পৰা পাই আছে পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইখন আছে ৰেড আৰু ব্লেকৰে ফুলৰ কাম কৰা আছে এয়া চাওক ওপৰলৈ কাখৰি কাম কৰা আছে বুটা দিয়া হোৱা নাই আৰু পছন্দৰ শাৰীত পৰিলে ল'ব পাৰিব 2450 रुपीस 2450 টকা মাত্ৰ এইখন আছে কফি কালাৰত আছে চাওক এয়া ভাল লাগিলে ল'ব পাৰিব 2450 रुपीस 2450 টকা মাত্ৰ ইয়াৰ পাছতে পিওৰ টছৰ এজোৰ জোৰা দেখাইছো চাব যি জোৰ জোৰা আপোনালোকে বহুতে বিচাৰি থাকে আমাক
এয়া ব্ৰিঞ্জল কালাৰত কৰা আছে কাপোৰযোৰৰ ফুলৰ কাম এইখন হ'ব চাদৰখন চাওক এয়া চাদৰখন হ'ব এনেকৈ তলতে এলাইন সৰুকৈ ফুলৰ কাম আৰু ওপৰলৈ ধুনীয়াকৈ বুটাৰ কাম কৰা আছে আৰু মাজটো প্লেনকৈ থাকিব কাপোৰযোৰত সিম্পল জোৰা হ'ব এইখন চাদৰখন এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা চাওক এয়া এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা হ'ব আৰু এইখন আহিব মেখেলা এইখন মেখেলাখন হ'ব চাওক এয়া এইখন হ'ব মেখেলাখন আৰু এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিছটো আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 6200 रुपीस 6200 টকাত এই ধুনীয়া কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব আৰু আপোনালোকে যদি যিকোনো ডিজাইনৰ পিওৰ টছৰ জোৰা বুৱাবলৈ বিচাৰে তেতিয়া হলে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে আমি আপোনালোকে দিয়া ডিজাইনতে কাপোৰসমূহ বনাই দিয়াৰ চেষ্টা কৰিম গতিকে আপোনালোকৰ যদি কিবা ডিজাইন থাকে বা আমি দিয়া ডিজাইনসমূহৰ ভিতৰতে যদি কাপোৰ বুৱাই দিব লাগে কালাৰ বেলেগ কম্বিনেশ্যন কৰি তেতিয়া হলে আপোনালোকে আমাৰ নাম্বাৰৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইযোৰ এযোৰ আছে পিওৰ টছৰ জোৰাই হ'ব চাব ৰেড আৰু ইয়েলো কালাৰত ফুলৰ কাম কৰা আছে এইখন আহিব চাদৰখন সিম্পল জোৰা হ'ব পিওৰ টছৰ এয়া এনেকৈ সাইডৰ পাৰিটো এনেকৈ বনাই নিয়া হৈছে লগতে এপাহ এপাহ সৰু সৰুকৈ ফুল দি সিম্পলকৈ আৰু এয়া হ'ব আচলৰ কাম ৰেড আৰু ইয়েলোৰে কৰা আছে পিওৰ টছৰ ব্লেক টছ বুৱা জোৰা হ'ব কাপোৰযোৰ পিওৰ টছৰ ব্লেক টছ বুৱা জোৰা হ'ব এইযোৰ এইখন আহিব মেখেলা চাব এয়া এইখন আহিব মেখেলাখন ৰেড আৰু ইয়েলো কালাৰৰ ফুটাৰে ফুলৰ কাম কৰা আছে আৰু এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিছটো চাওক এয়া এইটো আহিব ব্লাউজৰ পিছটো আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 6000 रुपीस 6000 টকা এই ধুনীয়া কাপোৰযোৰ আপোনালোকে আমাৰ পৰা পাই আছে ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইযোৰ এযোৰ আছে চাওক গোল্ডেন গুণাৰে কাম কৰা আছে পিওৰ টছৰ জোৰা হ'ব বিছনি ঘাইৰ কাম কৰা হৈছে এটা কালাৰতে কাম কৰা আছে ইয়াতে কাপোৰযোৰতে চাব গুণা ফুলৰ কাম কৰা হৈছে এইখন আহিব চাদৰখন এয়া এইখন আহিব চাদৰখন এনেকৈ আচলত বৰফি ঘাইৰ কাম এনেকৈ আচলত বিছনি ঘাইৰ কাম কৰা আছে আৰু মাজে মাজে এনেকৈ দুপাহ দুপাহকৈ বুটাৰ কাম কৰি দিয়া হৈছে গুণাৰ কাম যেহেতু কেমেৰাত ভালকৈ ধৰিব পৰা নাই এয়া চাওক এইখন চাদৰখন আহিব এইটো আহিব ব্লাউজৰ পিছটো এইটো ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি দিয়া থাকিব আৰু এইখন আহিব মেখেলা চাব এইখন মেখেলাখন হ'ব চাওক এয়া মেখেলাখনতো তলত এনেকৈ বিছনি ঘাইৰ কাম কৰা আছে ওপৰলৈ বুটাৰ কাম কৰি দিয়া হৈছে এইকেইটা আহিব চাদৰখনৰ সাইড পাৰি এয়া এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা হ'ব আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 6800 रुपीस 6800 টকাত এই ধুনীয়া কাপোৰযোৰ আপোনালোকে আমাৰ পৰা পাই আছে যদিহে ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এযোৰ আছে একেবাৰে সিম্পল পিওৰ টছৰ জোৰা চাব এইযোৰ একেবাৰে সিম্পল এইখন চাদৰখন হ'ব চাওক এয়া আচলত ফুলৰ কাম কৰা আছে ৰেড আৰু ইয়েলোৰে এয়া এপাহ ফুলৰ কাম কৰা আছে আচলত একেবাৰে সিম্পল আৰু এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি এয়া চাওক খুব ধুনীয়া চিলাই কৰি দহি বাতি ল'লে কাপোৰযোৰ বহুত বেছি মৰম লাগিব একেবাৰে সিম্পল জোৰা সকলো বয়সৰ মহিলাই পিন্ধিব পাৰিব ব্লেক টছৰ জোৰা হ'ব আৰু এই সকলোবিলাকে আমাৰ ঘৰত বোৱা পিওৰ টছৰ জোৰা হ'ব এইখন আহিব মেখেলা চাব এয়া এইখন মেখেলাখন হ'ব আৰু এইটো আহিব ব্লাউজৰ পিছটো কাপোৰৰ পান্না যথেষ্ট আহল বহল পাব 38 পান্নাৰ হ'ব আৰু এইটো আহিব ব্লাউজৰ পিছটো ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ ডাঙৰকৈ ৰখা হৈছে পাৰিটো কাপোৰযোৰ যেহেতু একেবাৰে সিম্পল সেইভাবে ব্লাউজৰ পিছৰ পাৰিটো অকনমান ডাঙৰকৈ দিয়া হৈছে আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আজি আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 5800 रुपीस 5800 টকাত এই ধুনীয়া কাপোৰযোৰ পাই আছে ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাইছো এইযোৰ এযোৰ কাপোৰ চাব এই কাপোৰযোৰ আপোনালোকে বহুতে বিচাৰে আমাক এনেকুৱা কেইবাযোৰো কাপোৰ আপোনালোকক দিছো আমি এইযোৰ এযোৰ আকৌ ৰেডি হৈছে লৈ আহিছো চাওক মাটিশালৰ কাপোৰ হ'ব এইবিলাক এইযোৰ এয়া হ'ব চাদৰখনৰ আচলৰ কাম খুব ধুনীয়াকৈ আচলত কাম কৰা আছে চাওক মাটিশালত বোৱা কেছৰ কাম আছে এইবিলাক চাওক খুব ধুনীয়াকৈ কালাৰ মিলাই মিলাই কৰা হৈছে আচলটো হ'ব চাদৰখনৰ এয়া যথেষ্ট হেভিকৈ কৰা আছে আৰু এইটো হ'ব চাদৰখনৰ
আৰু এইখিনি চাওক এনেকৈ চাদৰখনৰ মাজভাগৰ কাম যথেষ্ট ঘন ঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে পিয়ৰ টছৰ মাটি শালত বোৱা যোৰা হ'ব এইযোৰ এইখন হ'ব চাদৰখন চাওক এইকেইটা সাইড পাৰি চাওক মাল্টি কালাৰতে সাইড পাৰিৰ কাম কৰি দিয়া হৈছে খুব ধুনিয়া আৰু এইটো আহিব ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ ডাঙৰকৈ পাৰি ৰখা হৈছে চাওক এইটো হ'ব ব্লাউজৰ পিছটো খুব ধুনিয়া হয় কাপোৰযোৰ আৰু এইখন আহিব মেখেলাখন চাব যথেষ্ট ওপৰলৈকে মেখেলাখনত কাম কৰা আছে বহুত বেছি ভাল পোৱা আপোনালোকে এযোৰ কাপোৰ হয় এইযোৰ এইখন মেখেলা চাওক বহুত বেছি ওপৰলৈকে এনেকৈ কাম কৰা আছে চাওক মেখেলাখনত আঁঠুৰ যথেষ্ট ওপৰলৈকে হ'ব কামখিনি এয়া আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 9500 रुपीस 9500 টকাত এই ধুনিয়া কাপোৰযোৰ মিচিং ডিজাইনৰ কাপোৰ যেহেতু ইয়াতে প্ৰাইসটো অকনমান বেছি হয় আৰু কামো যথেষ্ট বেছিকৈ আছে তথাপিও আমি আপোনালোকক একেবাৰে কম দামত যিমানখিনি কম কৰি আপোনালোকক দিব পাৰি হিমানখিনি কম কৰি দিয়াৰ চেষ্টা কৰিছো 9500 টকাত আপোনালোকে এই ধুনিয়া কাপোৰযোৰ আমাৰ পৰা ক্ৰয় কৰিব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব বা এনেকুৱা ধৰণৰ কাপোৰ যদি আপোনালোকে বোৱাবলৈ বিচাৰে বেলেগ কালাৰ দি তেতিয়া হলে আমাৰ লগত যোগাযোগ কৰিব পাৰে অলৰেডি আমি এনেকুৱা কেইবাজোৰ কাপোৰ আপোনালোকক দেখাই পেলাই সেল কৰিছো এজোৰ ৰেডি হৈছে আপোনালোকক দেখাই দিছো যদি আপোনালোকৰ এজোৰ ভাল লাগিছে এজোৰো ল'ব পাৰিব যদি আপোনালোকে ডিজাইন দি বোৱাম বুলি ভাবিছে তেতিয়া হলেও আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে আপোনালোকক মাটি শালত বোৱা মাস্টাৰাইজ কটনৰ যোৰা দেখাইছো চাব ৰেড কালাৰত আহিব এজোৰ এয়া এজোৰ কাপোৰ আহিব ৰেড কালাৰত খুব বেছি ধুনিয়া হয় এইখন চাদৰখন হ'ব চাব পিওর মাস্টারাইজ কটনৰ যোৰা হ'ব গৰমত পিন্ধিবৰ কাৰণে বহুত বেছি ভাল হ'ব এই কাপোৰসমূহ ৰেড কালাৰত আছে কাপোৰযোৰ এখন আহিব চাদৰখন এয়া হ'ব চাদৰৰ আসলৰ কাম চাওক এয়া হোৱাইটেৰে কৰা আছে আসলত সিম্পলকৈ এটা ফুলৰ কাম আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে এটো পাৰিটো হ'ব চাওক চাদৰখনৰ এয়া এটো পাৰিটো হ'ব এখন আহিব মেখেলাখন চাওক ৰেড কালাৰত আছে হোৱাইট কালাৰেৰে ফুলৰ কাম কৰা আছে একেবাৰে সিম্পল যোৰা মাটি শালত বোৱা মাস্টাৰাইজ কটনৰ যোৰা হ'ব এটো আহিব ব্লাউজৰ পিছটো আৰু ভাল লাগিলে ল'ব পাৰিব এই কাপোৰযোৰ 1000 रुपीस 1000 টকাত এই ধুনিয়া কাপোৰযোৰ আপোনালোকে আমাৰ পৰা পাই আছে ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এজোৰ আছে পিচ কালাৰত আছে চাব পিচ কালাৰত আছে গ্ৰীন আৰু হোৱাইটেৰে কাম কৰা আছে এইখন আহিব চাদৰখন এখন চাদৰখন হ'ব মাজে মাজে এনেকৈ মাল্টি কালাৰত বুটাৰ কাম কৰা থাকিব আৰু আসলত এনেকৈ এয়া কাম কৰা থাকিব ফুলৰ কাম সিম্পলকৈ আৰু এটো আহিব পাৰিটো এইখন মেখেলাখন হ'ব আৰু লগতে থাকিব এটা ব্লাউজৰ পিস এইখন মেখেলা চাওক এয়া আৰু প্ৰাইস আহিব 1000 रुपीस ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব 1000 টকা মাত্ৰ ইয়াৰ পাছতে এজোৰ আছে সেম ডিজাইনৰে কাপোৰ হ'ব যেহেতু এনেকৈ দেখাই গৈছো এজোৰ আছে বুৱাৰী ৰঙত আছে চাওক এয়া হোৱাইট ৰেডেৰে এনেকৈ কাম কৰা আছে খুব ধুনিয়া 1000 টকাত এই ধুনিয়া কাপোৰসমূহ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব এজোৰ আছে চাওক খুব ধুনিয়া এটা কালাৰত আছে এয়া ব্ৰাউন কালাৰত আহিব কাপোৰযোৰ হোৱাইটেৰে ফুলৰ কাম কৰা আছে এইখন মেখেলা আৰু এইখন আহিব চাদৰখন লগতে পাব ব্লাউজৰ পিছটো ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1000 रुपीस এজোৰ আছে আজাৰ ৰঙত চাওক খুব ধুনিয়া ৰেড আৰু গ্ৰীনেৰে ফুলৰ কাম কৰা আছে এয়া ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1000 रुपीस আজি মোৰ কালেকচন সমূহ হিমানেই আছিল মোৰ কালেকচন সমূহ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল পাইছে লাইক কৰি দিব শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত যাতে ধুনিয়া কাপোৰসমূহ সকলোৱে আমাৰ পৰা কম দামতে ক্ৰয় কৰিব পাৰে আৰু নতুনকৈ যি সকলে মোক চাই আছে তেওঁলোকে আমাৰ অসমীয়া হাছপাৰ তাঁতশাল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিও নটিফিকেশন সমূহ আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে আপোনালোকৰ মন পছন্দৰ কাপোৰযোৰ ক্ৰয় কৰি ল'ব পাৰে ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত ধন্যবাদ